বিশেষকৈ সমুজ্জ্বল প্ৰতিমে যি প্ৰয়াস কৰিছে আমাৰ উজনি অসমত বা চাবুৱা বুলি যিটো এটা প্ৰয়াস, এটা ব্যতিক্ৰমী প্ৰয়াস। কাৰণ চিত্ৰশিল্প বা চিত্ৰশিল্পৰ যিটো বিৰাট কৰ্ম, সেইটোৰ বিষয়ে আমাৰ এই অঞ্চলত বা এই ধৰণৰ বিশেষভাৱে প্ৰচাৰ নাই, মানুহৰ মাজত ইমান এটা জাগৰণ নাই, বা এই বিচিত্ৰ বিষয়টোৰ প্ৰতি মানুহৰ এটা আগ্ৰহ বৃদ্ধি পাব এই প্ৰদৰ্শনীখনৰ জৰিয়তে। আৰু বিশেষকৈ তেওঁ যিটো একক প্ৰচেষ্টাৰে, এইটো এটা অনন্য ব্যতিক্ৰমী কথা বুলি ক'ব লাগিব। কাৰণ চিত্ৰশিল্পৰ নিচিনা এটা অসাধাৰণ কৰ্ম, সেই কৰ্মটোৰ প্ৰতি মানুহৰ আগ্ৰহ সৃষ্টি কৰা এই প্ৰদৰ্শনীখনে সহায় কৰিব। উঠি অহা প্ৰজন্মক এই প্ৰদৰ্শনীখনে চিত্ৰশিল্পৰ বিষয়ে কিছু এটা বুজিবলৈ, নিজে চকুৰে চাই উপলব্ধি কৰিবলৈ এটা সুবিধা দিব। গতিকে এইটো এটা বৰ মহৎ কৰ্ম হৈছে। আৰু এই ধৰণেহে শিল্পকলাৰ চৰ্চাৰ যোগেদিহে মানুহৰ যিবিলাক বিভিন্ন প্ৰতিভা, মানুহৰ যিখিনি গুণ বা মানৱিক যিখিনি ধৰ্ম, সেইখিনি প্ৰকাশ পাব। গতিকে আমি আশা ৰাখিছোঁ তেওঁ চিত্ৰশিল্পই আৰু উত্তৰোত্তৰ উন্নতি ঘটিব, আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ ভিতৰত এই বিষয়ে এটা সজাগতাৰ সৃষ্টি কৰিব। আৰু যিসকলে চিত্ৰশিল্পসমূহ দেখিছে, আপোনালোকে হয়তো দেখুৱাই দিব যে তেওঁ উপলব্ধি কৰিব যে তেওঁ কিমানখিনি প্ৰতিভা আছে, কিমান সুন্দৰভাৱে তেওঁ বিভিন্ন চিত্ৰ অংকন কৰিছে, আৰু সেই চিত্ৰখন এখন মানে অসাধাৰণ শিল্পকৰ্মলৈ উন্নীত হ'ব ধৰিছে লাহে। গতিকে আমাৰ শুভাশীষ আছে, আৰু আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা সকলো স্তৰৰ মানুহৰ কাৰণে এই চিত্ৰশিল্পৰ প্ৰদৰ্শনীখনে এটা চেতনা উন্মেষ কৰিব, জাগৰণৰ সূচনা কৰিব, তেওঁলোকৰ আগ্ৰহ বৃদ্ধি কৰিব, কৌতূহল বৃদ্ধি কৰিব। গতিকে ভৱিষ্যতে সমাজখনৰ কাৰণে এটা শুভ চিন্তা বা বাৰ্তা উলিয়াব। জনাবলৈ মানে কি, আচলতে আমাৰ এই ছবিৰ বিষয়টো উজনি অসমৰ ফালে খুব প্ৰভাৱটো কম, আৰু সেই গতিকে অলপ প্ৰভাৱটো আহক আৰু নতুন প্ৰজন্মও দেখক যে মানে ইয়াৰ 90% মানুহৰে এটা নতুন পৰিৱেশ বুলি ক'ব লাগিব। ইয়াৰ ধৰি লওক নামনিৰ ফালে ধৰি লওক গুৱাহাটীত আজি কলা বীথিকা আছে, কেইবাখন আছে, তো সেইবিলাকত বিভিন্ন সময়ত এক্সিবিশ্যনবিলাক হৈ থাকে, সেইবিলাকে পৰিৱেশটো দেখে, জানে, বুজি পায়, বা সৰু উঠি অহা ল'ৰাখিনিও জানে, দেখি পায়। তো গতিকে ইয়াতো এটা তেনেকুৱা এটা পৰিৱেশ হওক, আৰু নতুন যিখিনি ল'ৰা উঠি আহিছে বা পঢ়ি আছে, শিকি আছে, সেইবিলাকেও দেখক বস্তুটো যে আচলতে কি হয়, বা আমাৰ জনসাধাৰণেও দেখক যে এই ছবিৰ বিষয়টো কি হয়। আচলতে সকলোৰে মনত এই ছবিৰ বিষয়টো মানে খুব সীমিতভাৱে মানে এটা আবদ্ধ হৈ আছে। এখন চাব গ'লে বহুত ডাঙৰ বহল এখন পৃথিৱী আছে ইয়াৰ। তো গতিকে সেই উদ্দেশ্য লৈ পেলাই মানুহে বুজি পাওক আৰু দেখক, নতুনখিনিও আহক আগবাঢ়ি কৰিবলৈ। তো সেই গতিকে এইখন কৰিছোঁ, এইবাৰ দ্বিতীয়বাৰ কৰিছোঁ। 18 চনত এবাৰ কৰিছিলোঁ DDR মহাবিদ্যালয়ত। তো তাতো ভাল মানে পাইছিলোঁ সঁহাৰি চবৰে ৰাইজৰ, আৰু এইবাৰো কৰিছোঁ, দ্বিতীয় বৰ্ষ হৈছে, এইবাৰো চবৰে সঁহাৰি পাম বুলি ভাবিছোঁ।